ভয়ারে উদিতি নন্দন ভয়ারে উদিতি নন্দন কয়ু পর বেখ আরে দেবরাজ প্রজাপতি ব্রহ্মাদেবর মুখর পরা পারিস জানিব বৈ মাতৃ দ্বিতীয় জন্ম দিছে তুতি দৈত্য ভয়ঙ্কর নাম দিছে সিহঁতৰ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নাজানো দেৱগণ পুনৰাই কি অথন্তৰে দেখা দিয়ে পুনৰাই কি অথন্তৰে দেখা দিয়ে দেৱতা সমাজত দেৱৰাজ দেৱতাৰ যশ গৌৰৱত দেই পৰি মৰিছে দৈত্য সমাজ দৈত্য মতা দিতি আজি উন্মাদিনী হৈ দেৱৰ হিত চিন্তি শুক্ৰাচাৰ্য ব্ৰাহ্মণৰ চাপিছে ওচৰ নিস্বাৰ্থ পূৰণৰ হেতু শুক্ৰাচাৰ্যও দানৱক নানা ভাৱে কুমন্ত্ৰণা দি দিছে উদগনি ই অতি সঁচা কথা দেৱৰাজ বৰুণ ঈৰ্ষানলে দগ্ধ হৈ দৈত্য মাতা দিতি আজি অতিকে নিষ্ঠুৰা দেৱ মাতা অদিতিৰ অহিত চিন্তাই একমাত্ৰ কাম্য জীৱন যিমানেই কৰক ষড়যন্ত্ৰ তাৰ বাবে বিচলিত নহয় দেৱতা সময়ত দেখা যাব কোন সেই ভয়ংকৰ দিতিৰ নন্দন হওক হত হত দৈত্যৰ জনম তাৰ বাবে দেৱগণ নানিবা মনত অলপ আশংকা দেৱগণ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱতাৰ সহায় লক্ষ লক্ষ হিৰণ্যাক্ষ
লক্ষ লক্ষ হিৰণ্যকশিপু আহিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন। তথাপিও স্বৰ্গৰাজ বিশ্বকৰ্মা দে যদি অনুমতি এটি কথা ক'ব খোজো মই আনন্দেৰে মই তোমাক দিলো অনুমতি। ভৱিষ্যত চিন্তা কৰি দেৱ সমাজ ভৱিষ্যত চিন্তা কৰি ভৱিষ্যত সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চৌপাশ ঘেৰাই নিৰ্মাণ কৰিম মই এক অভেদ্য প্ৰাচীৰ। বিশ্বকৰ্মা আৰু দেৱৰাজ ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ হ'ব প্ৰবাল মুকুতাৰে গাঁঠি নিজ হাতে মই কৰিম নিৰ্মাণ। উত্তম অভেদ্য প্ৰাচীৰ দুৰ্গ ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনীৰ তাত মই কৰাম নিবাস। ধন্য ধন্য বিশ্বকৰ্মা শতবাৰ প্ৰশংসিছো তোমাক। পৰম সৌভাগ্য বলে তোমাহেন শ্ৰেষ্ঠ শিল্পী লাভ কৰিলো আমি দেৱতা সমাজে। বিশ্বকৰ্মা তোমাৰ হাতেৰে গঢ়া এই অমৰাৱতীপুৰ তোমার হাতের গড়া এই অমরাবতীপুর জিলিকিব চিরদিন কৃতিচিহ্ন হয় তোমার এই জয় গান গায়। বিশ্বকর্মা তুমি নিজ কর্তব্যত অগ্রসর করুণা দেৱৰ্ষিক সন্মানেৰে এই স্থানলৈ লৈ আহগৈ। করুণা আপোনাৰ পৰম পবিত্ৰ পদধূলা পাই ধন্য হল আজি অমৰাৱতী। আমাৰ সেৱা গ্ৰহণ কৰ। দেৱগণৰ কল্যাণ হওক। বাৰু কওকচোন দেৱৰ্ষি, আছে নেকি কিবা নবীন সংবাদ? পুৰন্দৰ বাহা বৰ্তমান নাই কোনো নতুন সংবাদ, কিন্তু কি? কিন্তু ভৱিষ্যতবাণী এটি বুটলি আনিছো মই সুদূৰ মৰতৰ পৰা। ভৱিষ্যতবাণী মৰতৰ পৰা বুটলি আনিছে? প্ৰকাশ কৰক দেৱৰ্ষি। আদি দৈত্য ভয়ংকৰ হিৰণ্যকশিপু তাৰেই সহোদৰ ভাতৃ হিৰণ্যকশিপুৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা। প্ৰলয়ৰে ভীষণ হুংকাৰে গৰ্জন কৰিছে দুয়ো নিজকেই বিশ্বজয়ী বুলি। দানৱৰ প্ৰতাপত ধৰ শৰীৰ কম্পমান হৈ বসুমতী আই আজি নিজেই আউলি বাউলি নাৰায়ণ। দেৱৰ্ষি দানৱৰ ভয়ত বসুমতী আজি আউলি বাউলি। হে দেৱৰ্ষি, দানৱৰ সেই নিষ্ফল গৰ্জনত হ'ব জানো দেৱতাৰ কিবা অপকাৰ? অপকাৰ হয় দেৱৰ্ষি,
দেৱতাৰ অপকাৰ দেৱতাৰ অপকাৰ হাঁহি উঠে আজি মোৰ শুনি তব বাণী তুমিয়েই কোৱাচোন বাৰু সহস্ৰ লোচন বিশ্ব বৈৰী হয় যদি দুই দৈত্য ভাতৃবীৰ বিশ্বৰ বুকুৰে পৰা ৰব জানো তোমাৰ এই স্বৰ্ণ অলংকাৰেৰে বিভূষিত সোণৰ অমৰাৱতীপুৰে ভিন্ন ৰূপে লৈ সোণাৰ হেৰা দেৱ পুৰন্দৰ আৰু আশা যতমানে ইয়াতে অমৰ মণ্ডলী স্বৰ্গ মধ্য আকাশ পাতাল নাগ নৰ যক্ষ ৰক্ষ সকলোকে প্ৰমুখ কৰি প্ৰবল বেগেৰে আহিব লাগিছে হিৰণ্যাক্ষবীৰ সেইবাবে বিধি মতে অবিলম্বে কৰা ইয়াৰ প্ৰতিকাৰ নতুবা কি দেৱকী নাৰায়ণ ধ্বংস হ'ব তোমাৰ এই অমৰাৱতীপুৰ আৰু অৱশ্যেই ধ্বংস হবা তুমি দেৱ পুৰন্দৰ এটি পলকতে নাই ঘুনা ঘুনা পুৰন্দৰ মুগুৰ বচন নাৰায়ণ এই হস্তে হস্তে সুগচিত হুৱা সাৱধান এ শুনা হুৰা পুৰন্দৰ মুহুৰ বচন হস্তে হস্তে সুহৰ্ষিত হুৱা সাৱধান কৰিব নোৱাৰা যদি দৈত্য কণী ধন নাৰায়ণ পুৰন্দৰ মই বিদায় মাগিলো পুৰন্দৰ কৰিব নোৱাৰো আমি দৈত্যকে দীঘল তেতিয়া আমি যদি কৰিব নোৱাৰো আমি দৈত্য দীঘল তেতিয়া আমি কি কৰিম এটা উপায় প্ৰদান কৰক দাইনে বাখব মোৰ ওচৰত ইয়াৰ কোনো উপায় নাই বাখব দাইনে বাখব মই এতিয়া বিদায় মাগিলো বাখব এই নাৰায়ণৰ পাশে যোৱা দিব সমিধান শুনা শুনা পুৰন্দৰ মুহুৰ বচন হস্তে হস্তে সুহৰ্ষিত হুৱা প্রবল প্রতাপী বীর হিৰণ্যাক্ষ আহিব লাগিছে দেৱকী ও স্বৰ্গৰ অভিমুখে দেৱগণ শুনিলা নহয় দেৱকীৰ বচন গতিকে প্ৰত্যেকজন দেৱতাই অস্ত্ৰে শস্ত্ৰে সুসজ্জিত হৈ ৰক্ষা কৰিব লাগিব অমৰাৱতীপুৰ আচ্ছা বলা সকলোটি ৰণৰ বাবেই হোৱাগৈ প্ৰস্তুত